নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফেক ব্ৰেকিং নিউজ। আজি হৈছে 15 আগষ্ট। একাউণ্টত অৰুণোদয় অৰ্থ নোসোমালে এতিয়াৰ পৰা চিন্তা কৰাৰ কাৰণ নাই, মুখ্যমন্ত্ৰীয়ে দি দিলে সমাধান। আপোনাৰ বেংক একাউণ্টত 1100 টকা আৰু 2500 টকা সোমালে। আপোনাৰ গোটৰ 25জন মহিলাক 25,000 টকা সোমাই দিব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ দিনাই। কেৱল এয়াই নহয়, যিসকল হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই সেইসকল হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। 1 ছেপ্টেম্বৰৰ পৰা সলনি হ'ব ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ইকুআইচিৰ লগতে আপোনাৰ মোবাইল নম্বৰ লিংক আপুনি কৰিলে নাই, যদি আপুনি কৰা নাই অহা মাহৰ পৰা ৰেচনৰ সামগ্ৰী নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। একাউণ্টত অৰুণোদয় ধন নোসোমালে এতিয়াৰ পৰা চিন্তা কৰাৰ কাৰণ নাই। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমালে। বানপীড়িত জিলাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2500 টকা সোমাই দিলে। কেৱল এয়াই নহয়, আৰু বাকী জিলাসমূহত 1100 টকা সোমাই দিছে। আপোনাৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনি 1100 টকা আৰু 2500 টকা পোৱা নাই, তেনে ক্ষেত্ৰত চিন্তা কৰাৰ কাৰণ নাই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয় এই টকা সোমোৱা নাই, এই টকা পাবলৈ কি কৰিব লাগিব? অৰুণোদয়ক লৈ ওজৰ আপত্তি থাকিলে আহিছে সমাধান। অসমৰ প্ৰতি সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয়ৰ সহায়ক। যদি আপোনাৰ বেংক একাউণ্টত টকাটো নোসোমায়, তেনে ক্ষেত্ৰত আপুনি সেই সহায়কক দিব পাৰিব অভিযোগ। নতুনকৈ অৰুণোদয় আঁচনি বিচৰা সকলো সহায়কক দিব পাৰিব অভিযোগ। যদি কোনো হিতাধিকাৰী ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব, কিন্তু ইয়াৰ বাবে অৰুণোদয়ৰ সহায়কসকলৰ লগত যোগাযোগ কৰিব লাগিব। এতিয়াৰ পৰা খণ্ড ৰাজচক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক। কেবিনেটত লোৱা সিদ্ধান্ত সদৰি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ বেংক একাউণ্টত টকা সোমোৱা নাই, আপুনি কি কৰিব? প্ৰথমতে আপুনি চাব লাগিব আপোনাৰ বেংক একাউণ্ট কিমানটা আছে। যদি আপোনাৰ 2টা বা 3টা বেংক একাউণ্ট আছে, আপুনি 3টা বেংক একাউণ্টতে চেক কৰিব লাগিব। যিকোনো একাউণ্টত হ'ব পাৰে আপোনাৰ একাউণ্টত টকাটো সোমাই গ'ল। বহুতৰে অৰুণোদয় আঁচনিৰ যিটো বেংক একাউণ্ট দিছে সেইটো বেংক একাউণ্ট চেক কৰে, হ'ব পাৰে বেলেগ এটা একাউণ্টৰ সৈতে আপোনাৰ ডিবিটি লিংক বা আধাৰ কাৰ্ড লিংক হৈ আছে। আধাৰ কাৰ্ড আৰু ডিবিটি যিটো বেংক একাউণ্টৰ সৈতে লিংক থাকিব, অকল সেই একাউণ্টত সোমাই দিব। আগৰ সকলো ধৰণৰ নতুন নিয়ম সলনি হৈছে। এতিয়া নতুন নিয়মতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিছে। আপোনাৰ যিকেইটা একাউণ্ট আছে সকলোকেইটা একাউণ্ট প্ৰথমতে আপুনি চেক কৰক। তথাপি যদি টকা পোৱা নাই, আপোনাৰ ডিবিটি লিংক আছে নে নাই, আধাৰ লিংক আছে নে নাই, সেয়া আপুনি চেক কৰক। যদি সকলোখিনি চেক কৰিছে তথাপিও টকা সোমোৱা নাই, আপুনি এবাৰ ব্লক বা পঞ্চায়ত বা ডিচি অফিচত যাব লাগিব। যাই সিনাই চেক কৰিব লাগিব আপোনাৰ লিষ্টত নাম আছে নে। যদি লিষ্টত নাম আছে, তেনে ক্ষেত্ৰত নিশ্চয় এই মাহত যদি টকাটো নোসোমায়, অহা মাহত পুনৰ যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব, তেতিয়া 2টা কিস্তি একেলগতে সোমাব পাৰে। ইয়াক লৈ কেইবাটাও বহুতো চিন্তা চৰ্চাৰ মাজত আছে জনতা। যদি আপোনাৰ বেংক একাউণ্টত টকাটো সোমোৱা নাই, নিশ্চয় আপুনি এইকেইটা কাম কৰি যাওক, নিশ্চয় আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাটি-বাৰীৰ ক্ষেত্ৰত ক'ত হ'ব পঞ্জীয়ন বাধ্যতামূলক। মাটি-বাৰীৰ নামজাৰিৰ পৰা ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি বিক্ৰীৰ চুক্তিপত্ৰ, স্বত্বাধিকাৰীৰ ক্ষমতাপত্ৰ, সম্পত্তি বন্ধকৰ ক্ষেত্ৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পঞ্জীয়নৰ বাবে প্ৰতিশোধ কৰিব লাগিব মাচুল। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাটি-বাৰীৰ ক্ষেত্ৰত ক'ত হ'ব পঞ্জীয়ন বাধ্যতামূলক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি-বাৰীক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মাটি-বাৰীৰ নামজাৰিৰ পৰা আৰম্ভ কৰি ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ সিদ্ধান্ত। মাটি বিক্ৰীৰ চুক্তিপত্ৰ, স্বত্বাধিকাৰীৰ ক্ষমতাপত্ৰ, সম্পত্তি বন্ধকৰ ক্ষেত্ৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পঞ্জীয়নৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল। ভূমিৰ সংক্ৰান্তীয় কাৰ্যকলাপ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। বিক্ৰীৰ বাবে চুক্তি, কেৱল এয়াই নহয়, উন্নয়ন চুক্তি, সম্পত্তি সম্পৰ্কীয় পাৱাৰ অফ এণ্টৰ্নি, হ্ৰাসমেধি চুক্তি আৰু ন্যায়সংগত বন্ধকী আৰু বিক্ৰীৰ প্ৰমাণপত্ৰ, বেংক গ্যাৰাণ্টি একত্ৰীকৰণ পৃথকীকৰণৰ জৰিয়তে হস্তান্তৰত হ'ব বাধ্যতামূলক। মাটি-বাৰী ক্ৰয় বিক্ৰয় পঞ্জীয়ন সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। চহৰে নগৰে মাটি কিনা বেচাক লৈ নতুন নিয়ম ৰাজ্য চৰকাৰে প্ৰযোজ্য কৰিছে। মাটি-বাৰীৰ ক্ষেত্ৰত ক'ত হ'ব পঞ্জীয়ন, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিলে।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অহা 4 বছৰত অসমক নতুন ৰূপত গঢ়াৰ সংকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয় 15 আগষ্টৰ দিনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে অসমক দেশৰ ভিতৰতে নৰূপ দিবলৈ বৃহৎ পৰিকল্পনা নতুন ৰূপ দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক আৰু নতুন ৰূপত কি আহিব অসমৰ প্ৰতিখন গাঁও চহৰীকৰণ কৰাক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া হৈছে একমাত্ৰ লক্ষ্য 50,000 কোটি টকা অসমৰ বিভিন্ন মূলধনী কামত বিনিয়োগ কৰা হ'ব অসমৰ ৰাস্তা ঘাট বিদ্যালয় চহকীকৰণৰ লগতে গ্ৰামাঞ্চলৰ উন্নতি ব্যৱহাৰত হ'ব ধনৰাশি কেৱল এয়াই নহয় 5 বছৰত ভাৰত চৰকাৰৰ পৰা 1 লাখ কোটি টকা ধনৰাশি অনাৰ চেষ্টা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ পৰা 2031 চনলৈকে গুণি খৰচ কৰিব 1.5 লাখ কোটি টকা স্বাধীনতা দিৱসৰ পতাকাৰ তলতে থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প অহা 4 বছৰত অসমক নতুন ৰূপত গঢ়াৰ সংকল্প দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ স্বাধীনতা দিৱসৰ দিনে হত্যাৰ ভাবুকি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফেচবুক লাইভ যোগে এনেকুৱাকৈ কেইবাটাও হত্যাৰ ভাবুকি দিছে ফেচবুক লাইভ চলি থাকোঁতে ৰাজহুৱাকৈ হত্যাৰ ভাবুকি 1 কোটি টকাৰ বিনিময়ত মুখ্যমন্ত্ৰীক হত্যাৰ ঘোষণা কৰিছে গোপনে চলিছে নেকি হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ ষড়যন্ত্ৰ আব্দুল মুতালেব নামৰ একাউণ্টৰ পৰা মুখ্যমন্ত্ৰীলৈ ভাবুকি কমেণ্ট যোগে পাকিস্তান জিন্দাবাদ লিখিলে আব্দুল মুতালেবে ভাৰত মুৰ্দাবাদ লিখি মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছে একাউণ্ট যোগে স্বাধীনতা দিৱসৰ দিনে হত্যাৰ ভাবুকি হিমন্ত বিশ্ব শৰ্মাক তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল বাতৰি সম্প্ৰসাৰণৰ পিছতে ভয়ত আহিছিল কেমেৰাৰ সন্মুখলৈ আৰু ভাবুকিৰ পাছতেই দিছিল প্ৰথমটো প্ৰতিক্ৰিয়া লাইভ সম্প্ৰসাৰণতে 1 ঘণ্টা পূৰ্বে মুখ্যমন্ত্ৰীক দিছিল হত্যাৰ ভাবুকি ডিজিপিৰ সংবাদমেলৰ পিছতে ভাবুকি দিয়া মুতালেবৰ ৰহস্য ফাদিল মুতালেবক গ্ৰেপ্তাৰ কৰা মাৰাথন জেৰা বুঢ়াগাঁও আৰক্ষীৰ আৰু ভাবুকিৰ বিষয়ে একো নজনা বুলি কৈছে মুতালেবে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক গ্ৰেপ্তাৰ কৰিছে অৱশেষত আৰক্ষীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ স্বাধীনতা দিৱসৰ দিনাই লোকপ্ৰিয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী বাৰ্তা চৰকাৰী বিষয়ে নাম ভুলকৈ সন্নিৱিষ্ট কৰিব পাৰে যদি বানান ভুলকৈ সন্নিৱিষ্ট কৰে সেয়া সমস্যা হ'ব চূড়ান্ত ফলাফল লাভ কৰাত হ'ব অসুবিধাৰ যিমানে সঠিক তথ্য প্ৰদান কৰিব সিমানে উন্নত হ'ব জাতিৰ সেয়েহে সকলে প্ৰপত্ৰটো ফিল আপ কৰাৰ সময়তে সাৱধানেৰে ফিল আপ কৰিব ভুল নহ'বলৈ আপুনি ডিজিটেলভাৱে লোকপ্ৰিয় কৰক পঞ্জীয়ন আৰু যেতিয়া চৰকাৰী বিষয় আপোনাৰ ঘৰত লোকপ্ৰিয় কৰিব তেতিয়া আপোনাৰ নামটো আপুনি শুদ্ধকৈ লিখি দিব যাতে বানান ভুল নহয় নৱপ্ৰজন্মৰ যুৱক আৰু যুৱতীৰ পৰা সহায় বিচাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা লোকপ্ৰিয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ মন্তব্য স্বাধীনতা দিৱসৰ দিনে লোকপ্ৰিয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰুৰী বাৰ্তা দিছে যিমান পাৰে সকলে ঘৰতে বহি অনলাইনত জড়িত কৰক যাতে কোনো ধৰণৰ ভুল নহয় তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বহু বিভাগ কৰে চৰকাৰী কৰ্মচাৰীৰ বিপদ নিশ্চিত দ্বিতীয় বিভাগ কৰিলেই চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ'ব 20% দৰমহা পত্নীক এৰি দিলে 20% দৰমহা কৰ্তন কৰা হ'ব চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হোৱা 20% দৰমহা প্ৰদান কৰা হ'ব ভুক্তভোগী মহিলাক স্বাধীনতা দিৱসৰ দিনাই বহু বিভাগলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেৱল এয়াই নহয় 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত পুনৰ বহু বিভাগলৈ লগতে বাল্য বিভাগলৈ চলিব একজন সাৱধান হওক অসমবাসী ৰাইজ চৰকাৰে নতুনকৈ তালিকা প্ৰস্তুত কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ স্বাধীনতা দিৱসৰ দিনে বানপীড়িতক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি সদায় বানপীড়িতসকলৰ কাষত আছো বানপীড়িতসকলৰ দুখ বেদনা আমি অনুভৱ কৰোঁ বানপীড়িত পৰিয়ালৰ কাষত দেশবাসী সদায় আছে লালকিল্লাৰ পৰা বানক লৈ ৰাজহুৱা মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বানাক্ৰান্তৰ স্বাৰ্থত
অখিল গগৈৰ আন্দোলন ঘোষণা আৰু আজিৰ পৰা উজনি অসম কঁপাব অখিল গগৈয়ে ঘোষণা কৰিছিল আৰু পুনৰ আন্দোলনত নামিব অখিল গগৈয়ে এলানি কাৰ্যসূচী ঘোষণা কৰিলে অখিল গগৈয়ে 15 আগষ্টত অখিল গগৈৰ অনশন কাৰ্যসূচী 17 আগষ্টত নাজিৰা স্থিত ONGCৰ মুখ্য কাৰ্যালয়ত ধৰ্ণা 19 আগষ্টৰ পৰা 4খনকৈ গণ সমাৱেশত ভাগ ল'ব অখিল গগৈয়ে শিৱসাগৰ সোণাৰী নাজিৰা আৰু মৰিয়নি টিয়কত গণসমাৱেশ আৰু অবৈধ খননকাৰীসকলৰ ওপৰত শাস্তি হ'বই লাগিব এনেকুৱাকৈ অখিল গগৈয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে 10 লাখ টকাৰ ক্ষতিপূৰণ পাবই লাগিব ৰাইজৰ দুখত মই মৌন হৈ নাথাকোঁ ৰাজনীতিৰ পাছত এতিয়া মানুহৰ কাষত মানুহৰ হাতত থিয় দিয়ক বানাক্ৰান্তৰ স্বাৰ্থত অখিল গগৈৰ আন্দোলন ঘোষণা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল গুটখা পান মছলা আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বিমল ৰজনীগন্ধা কমলা পচন্দ শিখৰ কিনিব নোৱাৰিব গ্ৰাহকসকলে দেশৰ ভিতৰতে নজিৰ স্থাপন কৰি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰলৈ ডাঙৰ সিদ্ধান্ত গুটখা পান মছলাৰ প্ৰস্তুত সংৰক্ষণ আৰু পৰিবহণ বিতৰণ আৰু বিক্ৰী নিষিদ্ধ ঘোষণা কৰিছে তাম্বাকু আৰু নিচাজাতীয় সকলো সামগ্ৰী নিষিদ্ধ ঘোষণা কৰিছে খাদ্য সুৰক্ষা আৰু ড্ৰাগছ প্ৰশাসন বিভাগে জাৰি কৰিলে কঠোৰ জাননী 10 আগষ্টৰ পৰাই প্ৰযোজ্য হোৱাকৈ ৰাজ্যখনত নিৰ্দেশনা বলবৎ কৰা হৈছে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল গুটখা পান মছলা দেশজুৰি গুটখা আৰু পান মছলা বন্ধ হ'ব লাগে নে নাই জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজহুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ আহি পৰিছে কেনেকৈ পূৰণ কৰিব নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ সাজু কৰক দবিত নথিপত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড মোবাইল নম্বৰ ইনকাম চাৰ্টিফিকেট একাডেমিক ডকুমেণ্ট মাৰ্কশ্বিট লগতে আপোনাৰ বেংক পাছবুক প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজ ফটো কলেজ এডমিশ্যন লেটাৰ PRC চাৰ্টিফিকেট 14 আগষ্টত মুকলি হ'ব প্ৰপত্ৰ আপলোডৰ পৰ্টেল যোৱাকালি পৰ্টেল মুকলি কৰা হৈছে 10 ছেপ্টেম্বৰলৈকে চলিব আবেদন প্ৰক্ৰিয়া ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন.assam.gov.in অফিচৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰপত্ৰ যোগ্য হিতাধিকাৰীসকলে 10 অক্টোবৰত আপোনাৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক so thank you for watching ফুল ভিডিঅ'